আজি আমি অসম বিধানসভাৰ তৰফৰ পৰা কোকৰাঝাৰত আমাৰ বড়োলেণ্ড সেক্ৰেটাৰীৰ সন্মুখত এটা দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছো যে আমাৰ অসম বিধানসভা যোৱা 17 ফেব্ৰুৱাৰীত ইয়াত ধুনীয়াকৈ আমাৰ বড়োলেণ্ড চৰকাৰ বড়োলেণ্ড বিধানসভা লগতে আমাৰ কোকৰাঝাৰৰ প্ৰশাসনিক যি বিভাগ আছে SP DC পৰা আৰম্ভ কৰি তাৰ IGP আৰু লগতে বিভিন্ন বিভাগীয় বিষয়াসকলে আৰু আমাৰ কৰ্মচাৰীসকলে সবে লাগি মিলি ধুনীয়াকৈ আমাক এৰেঞ্জমেণ্ট কৰি দিছিল আৰু খুব ভালভাৱে ভাল পৰিৱেশত আমাৰ বিধানসভাখন ইয়াত অনুষ্ঠিত হৈ গৈছিল কিন্তু এইদিনা খৰধৰত কাৰো লগত আমি ভালকৈ কথা পাতি যাব পৰা নাই আৰু তাৰ কাৰণে আমি হুকিয়া এটা প্ৰগ্ৰাম লোৱাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি লৈছিল যে ইয়াতে এবাৰ আমাক যে ইমান ধুনীয়াকৈ বিধানসভাটো কৰাই দিলে তাৰ কাৰণে ধন্যবাদ দিব লাগে গতিকে আজি আমি কোকৰাঝাৰত আহি এই 17 মাৰ্চৰ দিনা আমি ধন্যবাদ দিয়াৰ কাৰণে সকলোকে আমন্ত্ৰণ জনাইছো আৰু দুপৰীয়াৰ আহাৰৰো ব্যৱস্থা কৰিছো আমি বিশেষ কৰি বড়োলেণ্ড চৰকাৰ বড়োলেণ্ডৰ এছেম্বলি আমাৰ CM ডাঙৰীয়া স্পিকাৰ ডাঙৰীয়া প্ৰিন্সিপাল ডাঙৰীয়া সেক্ৰেটাৰী ডাঙৰীয়া আমাৰ IGP PTC আৰু কোকৰাঝাৰৰ DC SP আৰু গোটেই বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰী আমি সবকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাব আমি কোকৰাঝাৰ প্ৰেছ ক্লাবকো ধন্যবাদ জনাইছো কাৰণ আমাৰ বিধানসভাৰ সকলো যি আমাৰ পাব্লিচিটিৰ কাম যি আমাৰ ৰাইজক জনগণক জনাব লাগে এই কামটো কোকৰাঝাৰৰ প্ৰেছ ক্লাবে কৰি দিছিলে সবে তাৰ বাবে আমি প্ৰেছ ক্লাবকো ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে বিচাৰে যে আমাৰ এই গণতান্ত্ৰিক দেশখনত আমাৰ যি প্ৰক্ৰিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়া এইটো সকলো জনগণই জানিব লাগে এতিয়া বিধানসভা ওচৰৰ পৰা গম পালেহে জানে যে আমাৰ প্ৰতিনিধি বিধায়কৰ দায়িত্ব কিমান বিধায়কক আমি কিমান আমাৰ কথাবিলাক জনাব লাগে আৰু হিচাপে বিধায়কে কেনেকৈ বিধানসভাৰ মজিয়াত ৰাইজৰ সেই কথাবিলাক আনি ক'ব লাগে আৰু হিটো লৈহে যে চৰকাৰে সিদ্ধান্তবিলাক লৈ এই কথাবিলাক ৰাইজে এতিয়া লাহে লাহে সবে বুজি পাইছে কাৰণ বিধায়ক আৰু ৰাইজ ইয়াৰ সম্পৰ্ক আৰু বিধায়কৰ লগত চৰকাৰৰ সম্পৰ্ক চৰকাৰৰ বিভিন্ন কাম কাজৰ ওপৰত ৰাইজৰ সুবিধা অসুবিধা ৰাইজৰ মনৰ কথা বিধায়কে বিধানসভাত ক'ব লাগিব আৰু তেতিয়াহে চৰকাৰে জানিব আৰু সেইমতে চৰকাৰে তেওঁলোকৰ সিদ্ধান্তবিলাকৰ ক্ষেত্ৰত কিবা যদি খাল সলনি কৰিব লাগে তেতিয়া সেই ব্যৱস্থাটো ল'ব ৰাইজৰ উপযুক্ত হোৱাৰ বাবে কিবা যদি নতুন আইন কানুন কৰিব লাগে বা নতুন যদি বিভিন্ন আঁচনিবিলাক যদি কৰিব লাগে তেতিয়াহ'লে চৰকাৰে সেইটোৰ দ্বাৰাহে সিদ্ধান্ত ল'ব গতিকে গণতন্ত্ৰত ইয়াক খুবেই প্ৰয়োজন আৰু আজি অসম বিধানসভা বাহিৰতো আমি কোকৰাঝাৰ ডিব্ৰুগড় সেইবিলাকৰ কৰাৰ পৰা ৰাইজে বহুত ভালদৰে জ্ঞাত হ'ব যে বিধানসভাৰ গুৰুত্বটো কিমান কাৰণ এই বিধানসভাই আমাৰ অসমৰ ভৱিষ্যত অসমৰ মানুহৰ ভৱিষ্যত এই বিধানসভাত যিয়ে সিদ্ধান্ত হ'ব সেইটো ৰাইজৰ কাৰণে সেইটোৱে পৰিণাম স্বৰূপ এইটোৱে পৰিণাম হ'ব এইটোৱে ফল হ'ব ৰাইজৰ কাৰণে আমি এৰেঞ্জ কৰিছো যাতে গেট টুগেডাৰ হয় আমাৰ সেই ঐতিহাসিক এই কামটো এই কৰ্মটো সবে যাতে সদায় স্মৃতিত ৰাখিব পাৰে আৰু সবে ইয়াৰ এক্সপিৰিয়েন্সবিলাক যাতে শ্বেয়াৰ কৰিব পাৰে এছেম্বলি আকৌ ফিউচাৰত হ'ব আৰু এতিয়া অসম বিধানসভা ডিব্ৰুগড়তো এটা পাৰ্মানেণ্ট বিধানসভা আৰু তাতে সেক্ৰেটাৰী হিচাপে তাত গোটেই ব্যৱস্থাটো কৰাৰ কাৰণে হাতত লৈছে আৰু বাজেটত তাৰ কাৰণে পুঁজি আবণ্টন হৈছে 14 আগষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ঘোষণা কৰিছে যে আমি ডিব্ৰুগড়ত আমি আৰম্ভ কৰিম গতিকে ডিব্ৰুগড়তো মাজে মাজে বিধানসভা বহি থাকিব আৰু কোকৰাঝাৰতো আমাৰ যিহেতু BTCৰ বিধানসভা কক্ষ আছে গতিকে কোকৰাঝাৰতো বিধানসভা মাজে মাজে হৈ থাকিব